দেহা মানুহ ৰুমৰ পৰা চিঞৰি আছে খুব ইমান বেছি গৰম হৈছে আপোনালোকে একদম বহুত বেছি পানী খাব দেই বহুত কাম কৰি থকা মানুহবিলাকে যে পানী খাবলৈ পাহৰে সেইটো একদম সঁচা কথা বহুত সময় পিছত একদম পিয়াহত থাকিব নোৱাৰিব তেতিয়াহে মানে কি হৈছে নো গাটো এনেকুৱা নিচিনা লাগি যাব মাতি আছে আইঅ আকৌ মাতাচোন আইঅ গলি যাতো দৌদ ইয়াত আছিলে ঘূৰিছিলা হাই কৈ দিয়া হাই মই গৈ উঠি আহিছোঁ এনেকৈ কৈ দিয়া মই কলিজাটো চুলিখিনি বান্ধি দিম দে মই সকলোকে স্বাগতম জনাইছোঁ ৰশ্মি কোঁৱৰৰ এটা নতুন ভিডিঅ'লৈ আৰু আমাৰ মুনুকণ এইমাত্ৰ উঠি আহিছে তোমাক মই বহুত দিন মুনুকণ বুলি কোৱা নাই ন তাইক মই মুনুকণ বুলি মাতোনে বহুতে ভাবি লৈছিলে যে মুনুৰ নামটো মুনুকণ বুলি এই কণ চন পিছত লগাই দিয়াবোৰ সেইবোৰ মোৰ কথা আৰু আজি ওচৰতে সুধি কৰ্ম এভাগ আছে লগতে অন্নপ্ৰাশন আছে মানে সুধি আৰু অন্নপ্ৰাশন একেলগতে পাতিছে মুনু আপুনি এবাৰ মুনু আপুনি এবাৰ গৈ আহিলে তাই গৈ আহিলে তাই মোক সুধিছে মই নাজানো মই অকল সুধি বুলি যা আপুনি গৈ আহিব হেৰি পাপা আকৌ গুচি যাবগৈ পাৰে ন আমাৰ পৰিয়ালৰ হয় একে ঘৰৰ এওঁলোক হৈছে ডাঙৰ পৰিয়াল আমি হৈছো সৰু পৰিয়াল কেতিয়া কালি নে কালি আহিলি কেতিয়া আহিলি নাতি ভাল কেতিয়া আহিলা এনে নকবাচোন পঢ়ি অহা বুলি আজি আহিছে গৰম লাগিছে আহিব গৰম লাগিছে কি খাইছেনো কি খাইছেনো নিজে নিজে ধৰি ধৰি খাব পৰা হৈছে খোৱা খোৱা শুন খোৱা আহি পাই পাইছো প্ৰসাদ এইফালে পকা মিঠৈ খাইছা মুনুৱে মানে মোক কৈছিলে আপুনি এতিয়া যাওক মই এতিয়া নাযাওঁ অলপ পিছত যাম কিন্তু আগে আহি মোতকৈ আগে আহি এইফালে যে মনে মনে খোৱা পাতাত বহি আছেহি এইফালে আলহী বোলে নাহৰ কটীয়াৰ ন ভাল খাই লোৱা ভাত খাই একদম ঘামি গলোগে চাওকচোন আমাৰ দেহা মানুহ এই জান কণমানি ডাঙৰ হলো আৰু কৈ দিম হয় নাই ডাঙৰ হলো এইফালে ঘূৰি যাচোন ডাঙৰ হলো আহি পালোহি ইমান বেছি গৰম যে আৰু সময় থাকিবলৈ মন নগল আৰু আমাৰ দেহা মানে কি খাইছে বা কি খাইছা শুন ভুজিয়া চানা ভুজিয়া নহয় মগু চানা খাইছে টিংকুত কৰিছে মই নুশুনিলো নহয় কলিং বাজিছে নি এনে শুনিলা তোমালোকে নহয় লগালগে বন্ধ আছে যাওঁ দেই তুমি মাৰ লগত থাকিবা দেই তুমি আলু ভাজি ভাত খাবা দেই এতিয়া আকৌ নগলে মানে কালি আকৌ একেটাই হ'বগৈ নহয় দেই হ'ব নহয় যাম কালি আকৌ কালি একেটাই কণ্ডিশ্যন হ'ব এই ওলালে নহয় ওলালে যাম বুজি আজিকালি ইমান কথা বুজি পোৱা হ'ল নহয় থাপকে ধৰিলে প্লেটখন চব কেনিবা যোৱা কথা বুলি ক'লো না পটককে গম পাই গ'ল খৰধৰকে বোলো যাওঁ চেংডাঙে গম পাই গ'ল নহয় এতিয়া এনেকুৱা অৱস্থা হৈ গৈছে আমি এতিয়া যাবলৈ চেংডাঙক লৈ যাব নোৱাৰিম তাইক এৰি থৈ যাব লাগিব আকৌ মুনু গ'লেও এতিয়া অসুবিধা হয় সেইকাৰণে মই ভাত পাতিছোঁ তাই দাইল পাতিছে তাৰপিছতে ফুচুলাই পিনে এৰি থৈ যাব লাগিব এখন অকণমান আফাল দিয়া উপায় নাইকিয়া হৈ যায় আৰু কুকুৰ চাউলখিনি কালি ক'ত থলোনো মই ক'ৰবাত পলিথিন এটা সোমাই আছে ৰ'বা মই পাতিম বা সেইখিনিও মই পাতি থৈ যাওঁ ছোৱালীটো চাওঁতে চাওঁতে ইমান ডাঙৰ হ'ল ভবাই নাছিলোঁ মই মানে পটককৈ কৈ পালোঁ নহয় ব'লা মোনটো ব'লা এনেকৈ বুলি একদম পটককৈ গম পাই গ'ল নহয় একদম প্লেটখন খাংকৈ পেলাইছে তাৰপৰা এতিয়া দেউতাকক এৰি নিদিয়ে নহয় পিছফালৰ পৰা এনেকৈ সাবুতি ধৰি ধৰি আছে অ' দেউতা ফুফু সেইখিনি চাউল পাতি লওঁ ন কি শুনিছিলা কি শুনিছিলা মায়ে কৈছিলা তোমালে কিবা এটা লৈ আহিম বুলি আলু নাখাওঁ কোনটো শুনিছা নাই একো হাজি হাজি কৈ আছে চাউল পেলালে মায়ে বোলে কিবা এটা লৈ আহিম বুলি কোৱা শুনিছিলে বোলে মই একো কোৱাই নাই নোকোৱাকে শুনিলে তাৰমানে কি হ'ল আলু ফ্ৰাই কৰিবৰ কাৰণে আলু কাটিছিলোঁ আলুখিনি বোলো কাটি পেলাই ফ্ৰাই কৰি থৈ যাওঁ মই নকৰিলে মানে তাই কৰিব কাটি মেলি দিছোঁ তাৰপিছতে বেছিকে আলু গুচাই দিলোঁ নহয়
আমিতো তাত ভাত খাই আহিলো আকৌ ক'ত মুনুৱে মই খাম এই দুটা আলু এতিয়া থৈ দিওঁ ইমানকে বোলো আলু নালাগে নহয় তুমি খাবা বুলিয়ে দিছিলো বুলি ক'লো পটকে কৈছে মায়ে বোলে কিবা এটা আনিম বুলি কৈছিলে নহয় আপুনি নানিব জানো বুলি এনেকুৱা হ'ব সঁচাকে কৈছিলে মায়ে কিবা এটা তোমালে খাবলৈ লৈ ঠিক আছে সেইকাৰণে আকৌ আলু নাখাওঁ মায়ে যদি আনে মই যদি নাখাওঁ দুখ পাব নে মনটো তাৰমানে আনিবই লাগিব এই এনেকুৱাকে কথাবোৰ ক'বলৈ শিকিছে আজিকালি অকমান টেঙৰ হৈছে আমাৰ ছোৱালীজনী আলুখিনি ভালকে থব লাগে নহয় অ' মা ইমান গৰম লাগিছে মাইকী মানুহৰ এইবোৰে জীৱন জীৱন সেই জীৱনত ফুৰি খাই থাকে কাম কৰি থাকা কেতিয়া সময় পাৰ হৈ যাব গমেই নাপাবা আলুখিনি দাইলকণ আকৌ তেল মৰাৰ পাছত অকণমান উতলটো আহিলেহে ভাল লাগে সেইখিনি সময়তে এইফালে এখন কেৰাহীও মই পাতিয়ে দিলোঁ কিনো এৰি থৈ যাম আৰু এটা কাম আছে এটা কাম এৰি থৈ নাযাওঁ এইখিনিও বনাই থৈ যাম স্কুলৰ পৰা আহিয়ে লগে লগে ওলাই আহিবৰ কাৰণে একদম সাহসে কৰিব নোৱাৰিলো ইমানেই বেছি গৰম তাৰপিছতে যাব লগা হলো সুধিলে আহিবলৈ ললো আকৌ চেংডাঙে যিখন আৰু আমনি কৰিলে ওলাই আহিবলৈ লাগে ৰান্ধি বাঢ়ি থাকোঁতে ইমানখিনি সময় হৈ গ'লগে এতিয়া ওলাই আহিছো বিশেষ কাম এটাত আহি পালোহি শিমলুগুৰি সজন্দা আমাৰ কাৰণে ৰৈ আছিলা নে সঁচাকে অথনি কাপোৰযোৰ অথনি DTDCৰ পৰা এটা ফোন গ'ল যে মোলৈ এযোৰ কাপোৰ আহিছে পাৰ্চেল একচুৱেলি পাৰ্চেলটো মই কৰিছিলোঁ আমাৰ ঠিকনাত কিন্তু DTDC আমাৰ তাত নাপায়গৈ আৰু লগে লগে ক'লোঁ যে তাতে বোলো মোৰ ভাল দৰ্জী এজন চিনাকি আছে শুনিছা নাই সজন্দা মোৰ বোলো ভাল দৰ্জী এজন চিনাকি আছে নহয় তুমি তাতেই দিব লাগিব বুলি ক'লোঁ পটকে কৈছে যে সজন্দা নেকি বোলে মই বোলো আৰু সজন্দাক চবেই চিনি পায় তাৰপৰা কৈছে বোলে একদম ফ্ৰণ্টত থকা DTDC অফিচটোৱে আমাৰ সেইকাৰণে সুবিধা হ'ল এইটো DTDC অফিচ আৰু এয়া হৈছে সজন্দাৰ টেইলাৰিং আৰু এইটো হৈছে ফাইনেলি মোৰ পাৰ্চেলটো এই কাপোৰযোৰ দিছিলে মোৰ ডাক্তৰ দাদাৰ যি জোঁৱাই আৰু ইমান দিন মানে তেনেকৈ সোমাই থাকিলে বৰ মৰম লাগে কাপোৰযোৰ এবাৰ ফাইনেলি চিলাই লৈ পিন্ধি আপোনালোকক দেখুৱাম আৰু এইযোৰ মনত পেলাওকচোন মোৰ আগৰ পৰা ভিডিঅ' চাই থকা মানুহে দেই নতুনকৈ অহাখিনিয়ে গম নাপাব আগৰ পৰা ভিডিঅ' চাই থকা কোনোবাই যদি কমেণ্টত ক'ব পাৰে যে এই কাপোৰযোৰ কোনে দিছিলে মই কমেণ্টটো পিন কৰি দিম তেতিয়া কিন্তু কিমান কথাবোৰ পাহৰো এযোৰ মই কৈছো ঘৰত খুলিমগৈ বুলি মাইণ্ডত যে কেতিয়াবা যে কথাবোৰ নাহে এযোৰ বাৰু ঘৰলৈ নিম তাৰপিছতে সজন্দা আছে আকৌ চিলাবলৈ দিবলৈ আহিম নেকি একদম চিম্পুল কাপোৰ কটনৰ কাপোৰ দিছিলো সুপ্ৰিয়া কাপোৰ পালো দেই ধুনীয়া লাগিছে বহুত ভাল লাগিছে হ'ব 280 অকমান দীঘল থেংক ইউ দেই এইবিলাক একচুৱেলি অনলাইনতে লোৱা মই কিন্তু ছোৱালীজনী মোৰ একেবাৰে মিতিৰৰ ছোৱালী আজিলৈকে মই তাইৰ পৰা লোৱা নাছিলোঁ আপোনালোকে যদি লয় মই নাম্বাৰটো দি দিম ডেছক্ৰিপশ্যনত দি দিম আৰু স্ক্ৰীণতো এনেকৈ লগাই দিছোঁ আপোনালোকে নাম্বাৰটো লৈ পেলাই কাইলৈ হোৱাটছআপ কৰিব পাৰিব যিহেতু মই প্ৰথমবাৰ লৈছোঁ আৰু মিতিৰৰ ছোৱালীৰ কাৰণে কৈছোঁ বুলি নাভাবিব বহুত বেছি ভাল লাগিছে মোৰ মামাৰ নিজৰ বোৱাৰীয়েকে দিছে মোৰ সৰু মামাৰ বোৱাৰী ভাল লাগিছে দেই সুপ্ৰিয়া থেংক ইউ দৰ্জী তাৰ পৰা ওলাই আহিলোঁ এতিয়া বিচাৰি ফুৰিছোঁ মুনুহঁতে কোৱা বস্তু ডেটটো চাই দিবচোন অঁ এতিয়া আহিলোঁ ভোগালীলৈ এইখন ভোগালী মানে ইয়াতে আপোনালোকে যিমান আমাৰ অসমীয়া পাকঘৰৰ বস্তু বিশেষকৈ জা জলপান সকলোখিনি ইয়াত পায় বিহুত আহিছিলোঁ তেতিয়া আমি লস্কৰটো বিচাৰি নাপালোঁ ইমানেই বিক্ৰী হয় মানে আজি আহিলোঁ এতিয়া সান্দহ লৈছোঁ এটা টোপোলা আৰু সেইটো দেখুৱাই দিয়া এটা ভজা পিঠাটো বাৰু ঘৰতে কৰিব পাৰি কিন্তু সময়ৰ অভাৱ হৈছে যে ইয়াতে পাই পেলাই কিনি লৈছোঁ আৰু আমাৰ এখেতে ভাল পায় নিমকি এইটো লৈছোঁ তেখেতৰ কাৰণে বাকী এই টোপোলাকেইটাটো ল'লোৱে বাবলুৰ কাৰণে আৰু মুনুৰ কাৰণে যিকেইটা কৈ পঠাইছিলে সেইকেইটা লৈ লৈছোঁ একদম বেয়া নাপাব খালি দেই আমাৰ গাঁৱত কিন্তু বহুত মানুহে এনে থাকে তথাপিতো কিন্তু কিবা এটা কৰাৰ কথা নাভাবে কিন্তু টাউনলৈ যদি আপুনি ওলাই আহিব আপোনালোকে চবফালে দেখিব প্ৰত্যেকেই সৰুকৈ যদি কোনোবাই এখন দোকান দিছে কোনোবাই ডাঙৰকৈ এখন দিছে মুঠতে যেনেকেই নহওক পৰিয়াল চলাবৰ কাৰণে নিজে চলিবৰ কাৰণে বা ব্যস্ত হৈ থাকিবৰ কাৰণে এনেকৈ কাম বনত ব্যস্ত তেল বহুত কম হৈ আছিলে এটা তেল ভৰাই ল'লোঁ বাকীকেইটা খোলা পাম নে নাপাম তাৰ কোনো নিশ্চয়তা নাই সেইকাৰণে হোমটোৱে ক'লে বোলে ইয়াতে ভৰাই লৈ যাওঁ এনে ঘৰ পামগে ঘৰ পৰা পিছতো চলিব কিন্তু গাড়ীত তেল অকমান সৰহকে থকাটো ভাল মানে সেইটো হয় ইমাৰ্জেঞ্চি টাইম বুলিয়েতো গাড়ীখন লোৱা হয় তেল অকমান সোমাই থাকিব লাগে পটককে ৰাতি কেনিবা যাওঁ বুলিলে পটককে যাওঁ বুলিলে মানে কি আৰু যাব লগা হ'ল বুলিলে যাতে পটককে ওলাই যাব পাৰি
আৰু এই ৰাস্তাখিনি যে কিমান দিনৰ পৰা যে বেয়া হৈ আছে এফালে শিমলুগুৰিৰ পৰা সোণপুৰালৈকে ইমান বেছি বেয়া এইটো কেতিয়াকে ভাল কৰিব কি কাৰণে ইমান দিন লাগিছে নাজানো আৰু এই মাত্ৰ আমি সোমালোহি মানুহবোৰ খালি ৰুমে ৰুমে সোমাই আছে মাংস অকণমান লৈ আহিছে মাংসটো আজিৰ কাৰণে নহয় কাইলৈ কাৰণে লগত লাই শাক এইবোৰ বাৰু শাক পাচলি আৰু এইবিলাক আমাৰ মুনুহঁতে খোৱা বস্তু ইয়াতে নতুন বস্তু আছে এইকেইটা মই বোলো কিবা হ'ল নি আছানে আছে আছে আছানে 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 খাবলৈ পালে ভাল লাগিব নি মানুহ খাবলৈ পালে ভাল লাগিব এইটো চোৱা মাজা ডাঙৰটো নাই নাপালো 10 টকীয়া আছে বুলি ক'লে এটা ভাই দিলে এটা তোমালে তাৰপিছত এইবোৰ বাৰু সেই সোনটোৱে আজি সান্দহ খাব কি তুমি ভাত নাখা ভাত নাখাই বোলে সান্দহ খাব এইকেইটা নহয় তোমালোকে আনিবলৈ কোৱা বস্তু এইটো ভাইটিয়ে কয় তাৰপিছত কিবালে কিবা কিবিহে হৈছিলে কিবা এটা হৈছিলে কিবা এটা খালি কি বুলি কৈছিলে দোকানৰ বস্তু কিবা এটা খালি দোকানৰ বস্তু এতিয়া হ'ব নাই এইবিলাক হ'ব দেৰিকে আহি পালোহি এতিয়া গা পা ধুই লওঁগে বহুত বেছি গৰম লাগিছে একদম বহুত ধুলিও বৰ ভাল লাগিলে মোৰ ঘৰ খেলি আহিছিলো কলিজাটো ফোন কৰিছে কি ধুনীয়াকে দেউতাকৰ লগত একদম ফোনটো দেউতাকে লগাই দিলে তাৰপিছত একদম কি কথা পাতিছে ভয় লাগে দেই আগতে যেতিয়া ফ্ৰিজৰ ব্যৱস্থা নাছিলে তেতিয়া এনেকে মাংস আধা ভজা কৰি আমাৰ বৌহঁতক খোৱা দেখিছিলো আৰু এতিয়া যদিও ফ্ৰিজ আছে তথাপিও মই এনেকে মাংস আধা ভজা কৰি ৰাখো আৰু আমাৰ ল'ৰা ছোৱালীকেইটা কেতিয়া সিহঁতে কি খাবলৈ মন যায় কি কম আৰু এতিয়া বুলি সিহঁতি খাই সান্দহ মেইন সান্দহ খোৱা মানুহ এজন লগতে বাকী দুটা পাৰ্টনাৰ লগ লাগি লৈছে এই দুটাৰ সৈতে সিহঁতি মুঠতে তিনিটা এতিয়া খাব মাকজনী আকৌ ঠিক কৰি নিদিলে নহয় নহয় আজি আমাৰ ঘৰত আবতৰীয়া বিহু জলপান ওলালেতো বিহু বিহুৱে লাগে এইফালে বাবলুৱে খাই গ'ল এয়া সোণটোৱে খাই আছে আৰু ইয়াতে খাই আছে আমাৰ মুনু আৰু চেংনাঙে প্ৰথম সান্দহ খাইছে দেই আবতৰীয়া বিহু ন মুনু আৰু মুনুহঁতে আঁঠুৱা চাঠুৱা কৰিলে আৰু এটা কথা সুধিছিলে মোক আজিও কমেণ্টত মই আগত ভিডিঅ'ত কৈছিলো তথাপিও আকৌ এবাৰ সুধিছে আজি এইকাৰণে জানিবৰ কাৰণে কৈ দিছো দুখনকে বিচনা থাকে তথাপিও সিহঁতি তলত কেলে শুৱে প্ৰথম কথা হৈছে তলত শুবলৈ খুব বেছি দেহা কথাটো কৈ লৈছো শুনা তলত শুবলৈ বহুত বেছি আৰাম লাগে যিটো ইহঁতি ভাল পায় ময়ো ভাল পাওঁ আৰু দ্বিতীয় কথাটো হৈছে কি ক'বলৈ নিদিয়ে চব সেইটো মাইনা আৰু দ্বিতীয় কথাটো হৈছে কি চেংনাঙে এনেকে বাগৰি বাগৰি মানে গাৰ ওপৰেদি গুচি আহে এইটো ভাবিবলগীয়া একচুৱেলি কথাই নহয় কাৰণ বিচনা নাই বোলে বিচনাখন আনি নলয় কেলে বুলি ক'বলৈ দুখনকে বিচনা থাকি যেতিয়া তলত শুৱে কিবা এটা কাৰণ আছে আৰু অকণমানকে ভাবি ল'লে উলিয়াই দিব আৰু সেইটো হৈছে অৱশ্যে গাভৰু ছোৱালীবিলাকে ভাবি নাপাব পাৰে গাভৰু ছোৱালীও হ'ব পাৰে যে ছোৱালী যেতিয়া ল'ৰা ছোৱালী হ'ব নহয় তেতিয়া গম পাব কেনেকে গাৰ ওপৰেদি বগাই আহি এনেকুৱা পকাত পৰেহি কৈ দিয়া বাই বাই চুমু এটা দি দিয়া কোনজনী ফালে দেখুৱাম এতিয়া কোৱা বাই বাই কোৱা চুমা এটা দি দিয়া